নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ এই ইউটিউব চেনেল ৰিএকচন কনচেপ্টলৈকে মই ধনজিত ডেকাই তোমালোকৰ সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিতৰ ক্লাছ 9-10 ৰ যিখিনি কোৰ্স আছে সেই কোৰ্সখিনি তোমালোকৰ অনলাইন যোগে ল'বৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে আমি ক্লাছ 9 ৰ এটা চেপ্টাৰ সাধাৰণ গণিতৰ সমাপ্ত কৰিছো আৰু ক্লাছ 10 ৰ 2 নম্বৰ চেপ্টাৰটো সাধাৰণ গণিতৰ আমি কিছু পৰিমাণে আলোচনা কৰিছো এই চেপ্টাৰটোত আমি সেই চেপ্টাৰটোকে 2 নম্বৰ চেপ্টাৰ যেটো আছে ক্লাছ 10 ৰ সাধাৰণ গণিতৰ সেই চেপ্টাৰটোকে আৰম্ভ কৰিম প্ৰথম ক্লাছটো নকৰা সেকেন্ড ক্লাছটোৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে আৰু তোমালোক যদি চেনেলটো নতুন হয় তেনেহলে চেনেলটো কি কৰি লবা সাবস্ক্ৰাইব কৰি লবা আৰু লগতে নটিফিকেশনৰ যেটো বেল আছে সেই বেলটো প্ৰেছ কৰিবা ঠিক আছে গতিকে আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰিছো আমাৰ ক্লাছটো আমি কি আৰম্ভ কৰিম চেপ্টাৰ নম্বৰ 2 ৰ পৰা হয়নে অধ্যায় কিমানৰ পৰা অধ্যায় আমি 2 নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ কৰিম অধ্যায় 2 কি আছে ইয়াতে বহুপদৰ কথা আছে বহুপদ ৰাখি কি বহুপদ ৰাখিৰ শূন্য কি মই হেবলা গুটেবলা আলোচনা কৰি দিছো তোমালোকক পলিনোমিয়ালস এটা পলিনোমিয়ালস বুলি ক'লে কি হেবলা গুটেবিলাক বস্তু মই আলোচনা কৰিছো তোমালোকৰ এটা পলিনোমিয়ালসৰ বহুপদৰ কি শূন্য বুলি ক'লে কি বুজা সাপোজ তুমি এটা কি কৰিছা px এটা বহুপদৰ শূন্য মানে কি বহুপদৰ শূন্য মানে কি মই আলোচনা কৰিছো লাষ্ট ক্লাছত যদি তুমি এটা কি কনসিডাৰ কৰা x² - twice x বুলি বলে কি কৰা এটা px = এনেকুৱা ধৰণৰ বহুপদ এটা কনসিডাৰ কৰা হয়নে গতিকে এনেকুৱা ধৰণৰ বহুপদ এটা কনসিডাৰ কৰিলে এই বহুপদটোৰ যেটো মানৰ কাৰণে x ৰ যেটো মানৰ কাৰণে গুটেই বহুপদটোৰ মান কি হৈ যায় তোমাৰ শূন্য হৈ যাব হেতুকে কি বুলি কোৱা হয় বহুপদটোৰ শূন্য বুলি কোৱা হয় যদি তুমি কি কৰা x = 2 বুলি ধৰাতে নহলে px = কিমান হ'ব তুমি চোৱাছোন x² তাই তুমি বহাবা 2² - 2 * 2 which is equal to 2 মানে আমি কি ক'ব পাৰো এই ক্ষেত্ৰত x = 2 এটো কি হ'ব তোমাৰ px ৰ শূন্য বুলি ক'ব পাৰো হয়নে হয়নে নহয় গতিকে এতিয়া আমি কি চাম এই যিবিলাক বহুপদ পাইছো আমি x = twice x x = something px = something এনেকুৱা ধৰণৰ একক ঘাতৰ দ্বি ঘাতৰ বহুপদৰ কথা এইবিলাক কথা মই উল্লেখ কৰিছো আগতে গতিকে এই বহুপদ সমূহৰ কথা একক ঘাতে হওক দ্বি ঘাতে হওক ত্ৰি ঘাতে হওক এই বহুপদ সমূহ আমি তোমালোকে ক্লাছ 9 ত পাইছিলা সাকে লেখ চিত্ৰৰ কথা পাইছিলা হয়নে গ্ৰাফৰ কথা পাইছিলা নে গ্ৰাফ মানে কি লেখ চিত্ৰ এই বহুপদ বিলাক আমি লেখ চিত্ৰত কেনে ধৰণে অংকন কৰিব পাৰো সেই বিষয়ে আমি কি কৰিম আলোচনা কৰিম আৰু লেখ চিত্ৰৰ পৰা এই বহুপদ বিলাকৰ যেটো শূন্য হয় বহুপদৰ শূন্যৰ কথা আমি কেনে ধৰণে আলোচনা কৰিব পাৰো বহুপদৰ শূন্যৰ বিষয়ে আমি কেনে ধৰণে আলোচনা কৰিব পাৰো সেই বিষয়ে আমি এই চেপ্টাৰটোত কি কৰিম আলোচনা কৰিম গতিকে প্ৰথম টপিকটোৱে দিছে কি কিতাপত চোৱাচোন তোমালোকে কিতাপত দিয়া আছে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ হয়নে গতিকে সেই চেপ্টাৰটো আমি প্ৰথম টপিকটোৱে আৰম্ভ কৰিম গতিকে আমি এতিয়া আৰম্ভ কৰিছো বহুপদবোৰৰ জ্যামিতিক অৰ্থৰ কথা হয়নে জ্যামিতিক অৰ্থটো কেনে ধৰণে উলিয়াব পাৰি বহুপদবোৰৰ সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম গতিকে প্ৰথমটো যেটো বহুপদ আমি আলোচনা কৰিম সেই বহুপদটো কি বহুপদ আলোচনা কৰিম একক ঘাতৰ মানে কি ৰৈখিক বহুপদ বুলি কয় নহয় ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমি আলোচনা কৰিম ৰৈখিক বহুপদ মানে কি যিবোৰ বহুপদৰ তোমাৰ মাত্ৰা কিমান হ'ব মাত্ৰা কি n = 1 হ'ব হেবোৰক আমি কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ ঠিক আছে গতিকে তুমি ৰৈখিক বহুপদ এটা কনসিডাৰ কৰাচোন কিতাপত দিয়া এক্সাম্পলটো কনসিডাৰ কৰা কিতাপত দিয়া আছে তোমালোকৰ y = px = twice x plus 3 হয়নে এইটো এটা বহুপদ এটা দিয়া আছে twice x plus 3 গতিকে ইয়াক আমি কি বুলি কনসিডাৰ কৰিব পাৰো লেট px ৰ ঠাইত আমি কি বুলি কনসিডাৰ কৰিব y = twice x plus 3 গতিকে x ৰ কি মানৰ কাৰণে এই y ৰ ভ্যালু 0 হ'ব হেতুকে আমি কি বুলি কম এই বহুপদটোৰ শূন্য বুলি কম হয়নে গতিকে আমি কেইটামান ভ্যালু বহুৱাই চাও দিয়াচোন ইয়াতে যদি সোৱা যদি x = তোমাৰ কি হয় -2 হয়
ধৰি লৈছোঁ আমি x ইকুৱেল টু যদি কি হয় -2 হয় তেনেহ'লে y ইকুৱেল টু তোমাৰ কিমান হ'ব চোৱাচোন 2 into -2 plus 3 কিমান হ'ব -4 plus 3 মানে y ইকুৱেল টু কিমান হ'ব তোমাৰ -1 হ'ব যদি y ইকুৱেল টু যদি x ইকুৱেল টু 0 হয় তেনেহ'লে y ইকুৱেল টু তোমাৰ কিমান হ'ব চোৱাচোন 2 into 0 plus 3 আৰু যদি x ইকুৱেল টু সৰি এইটো 3 হ'ব যদি x ইকুৱেল টু কি হয় তোমাৰ +2 হয় তেনে y ইকুৱেল টু কিমান হ'ব চোৱাচোন 2 into 2 plus 3 মানে কিমান হ'ব 7 হ'ব গতিকে আমি এটা চাৰ্ট এটা বনাব পাৰো নে ইয়াৰ পৰা পাৰো নে নোৱাৰো x আৰু y এইফালে তোমাৰ x ইয়াতে লিখলে x এই ইয়াতে y 1 2 3 4 নম্বৰটো তোমাৰ নালাগে মুছি দি সো এইফালে চাৰ্টটো আমি কেনে ধৰ যেতিয়া x ৰ মান -2 হয় তেতিয়া y ৰ মান কিমান আছে -1 হৈছে যেতিয়া x ৰ মান 0 হয় তেতিয়া y ৰ মান 3 হৈছে যেতিয়া ইয়াৰ মান 2 হয় ইয়াৰ মান কিমান আছে 7 হৈছে হয়নে গতিকে এই গ্ৰাফখন এই যেটো লাইন পাইছো আমি যে এই যেটো বহুপদ পাইছো এইটো ইকুৱেশ্যন বুলি কয় ইয়াক এই বহুপদটো আমি লেখ চিত্ৰত কেনে ধৰণে বহাব পাৰিম এই মানকিটা যদি আমি লেখ চিত্ৰত বহাই দিওঁ তেনেহলে এই বহুপদৰ কি পাম আমি জ্যামিতিক যেটো চিত্ৰ থাকে জ্যামিতিক চিত্ৰটো পাই যাম গতিকে আমি হেতু বস্তু ইয়াতে বহাবৰ কাৰণে চেষ্টা কৰিম গতিকে তোমালোকে লেখ চিত্ৰ তোমালোকৰ থাকিবই হলেও মই ইয়াতে নিজৰ হাতেৰে এখন আঁকিছো সেই হাতেৰে এখন মানে ঠিক নহব হলেও মই আঁকিছো চোৱা গতিকে আমি ইয়াতে এখন কি কৰিলো গ্ৰাফ এখন বনাই ললো হয়নে সো গ্ৰাফখন বনোৱাৰ পিছত এই বিন্দু কেইটা আমি কি কৰিম গ্ৰাফত এতিয়া বহাই চাই পেলাই আমি কি কৰিম এই বিন্দু কেইটাক যোগ কৰি দিম যোগ কৰি দিলে যেটো আমি লাইন পাম সেই লাইনটোকে কি বুলি কম এই বহুপদটোৰ ৰৈখিক চিত্ৰ বুলি কম হয়নে জ্যামিতিক চিত্ৰ বুলি কম গতিকে আমি ইয়াতে চাও দিয়াচোন কিমান আছে x ৰ মান যেটা -2 হয় y ৰ মান কিমান বুলি কৈছে -2 x ইফালে আছে হয়নে এইফালে আহিব ইয়াৰ পৰা তোমাৰ -2 ইয়াতে হ'ব সো এইটো এটা বিন্দু সো এটুক তুমি a বিন্দু বুলি কনসিডাৰ কৰি লোৱা ঠিক সেইদৰে যেতিয়া x ৰ মান 0 হয় y ৰ মান +3 হয় মানে কি x ৰ মান 0 আৰু 0 ৰ পৰা +3 বুলি কৈছে এইটো বিন্দু হয়নে আৰু x ৰ মান যেতিয়া +2 হয় y ৰ মান কিমান বুলি কৈছে +7 মানে ইমান মানত থাকিব এটো তোমাৰ b এটো তোমাৰ c হয়নে এই গুটে কেটাকে a b c গুটে কেটাকে জয়েন কৰি দিয়াছন জয়েন কৰি দিলে তুমি কি পাবা এই নিকোৱা ধৰণৰ লাইন এটা পাবা হয়নে এই লাইনটো এন ধৰণে বাঢ়ি গৈ থাকিব হয়নে নহয় গতিকে ইয়াতে এটা বিন্দুত কি কৰিব x ৰ এটা বিন্দুত কি কৰিব ই কাটিব এই x অক্ষৰ কিবা এটা বিন্দুত এই সৰলৰেখাডালে কি কৰিব কাটিব আৰু এই বিন্দুটোৱে কি হ'ব তোমাৰ যেটো বিন্দুত কাটিব এই বিন্দুটোৱে কি হ'ব বহুপদৰ কি হ'ব শূন্য হ'ব এটা কি বিন্দুত কাটিব হেতু ক'ব পাৰিবানে তোমালোকে যদি আমি গ্ৰাফটো ভালদৰে চাও তেনেহলে দেখিম যে x -3/2 এই পইণ্টত কাটিছে সেই কথাটো আমি কেনে ধৰণে উলিয়াব পাৰিম মানে ইয়াতে চোৱা x 0 হৈ আছে নহয়নে সো x যেতিয়া 0 হ'ব sorry y ইয়াতে কি হৈছে তোমাৰ 0 হৈ আছে y 0 হলে তোমাৰ x ৰ মান কি -3/2 গতিকে এই পইণ্টটো তোমাৰ কিমান হ'ব এই পইণ্টটো হ'ব তোমাৰ -3/2 আৰু 0 এটো কেনে ধৰণে উলিয়াবা মই শিকাই দিছো চোৱা ইয়াতে তোমাৰ কি আছে y সো x ৰ ক্ষেত্ৰত তোমাৰ y 0 হলে তোমাৰ x -3/2 এই পইণ্টটো কি হ'ব তোমাৰ
এই বহুপদটো তোমাৰ কি হ'ব শূন্য হ'ব বুজি পাইছা কি কৈছো গতিকে ইয়াতে যেটো আমি কি কৰিছো মাত্ৰা 1 আছিল এটো একক ঘাতৰ ৰৈখিক সমীকৰণ আছিল সৰি ৰৈখিক সমীকৰণ বুলি কলে বুজি নাপাবা তোমালোকে এটো একক ঘাতৰ কি আছিল বহুপদ আছিল হয়নে পলিনোমিয়েল আছিল গতিকে একক ঘাতৰ পলিনোমিয়েলৰ কাৰণে তুমি কিমানটা শূন্য পালে ইয়াতে গ্ৰাফত এটা পালা হয়নে তাৰমানে x অক্ষ যেটো পয়েন্টত কি কৰিছে কাটিছে x ৰ হেই মানৰ কাৰণে কি হ'ব বহুপদটো শূন্য হৈ যাব গতিকে এটো কি বহুপদৰ শূন্য এই পয়েন্টটো গতিকে একক ঘাতৰ কাৰণে তুমি কিমান পালা এটা শূন্য পালা হৈ গল গতিকে আমি একক ঘাতৰ ৰৈখিক বহুপদৰ জ্যামিতিক অৰ্থটো চালো ইয়াৰ পিছত আমি দ্বি ঘাতৰ চাম এটো আগতে তোমালোকে স্ক্ৰিনশ্বট এটা মাৰিবা এতিয়া আইছো আমি দ্বিঘাত বহুপদলৈকে দ্বিঘাত বহুপদটো আমি লেখ চিত্ৰত বহাই চাম তাৰ আকাৰটো কেনেকুৱা হয় আমি সেই বিষয়ে এতিয়া চাম ভালদৰে যদি তোমালোকে একক ঘাতৰ বহুপদটো বুজি পোৱা নাই তেনেহলে এটো খুব ভালদৰে চাবা তেতিয়া হলে তোমালোকৰ গোটেই কনসেপ্টটো ক্লিয়াৰ হৈ যাব আৰু বহুপদ এটাৰ যেটো শূন্য হয় সেই লেখৰ পৰা কেনে ধৰণে উলিয়াব পাৰি সেই বিষয়ে আমি ইয়াতে চাম ঠিক আছে আৰু কিমানটা ম্যাক্সিমাম বিন্দু থাকিব পাৰে তাৰ জিৰো বিন্দু মানে শূন্য বিন্দু থাকিব পাৰে সেই বিষয়ে আমি লেখৰ পৰাই ক'ব পাৰিম গতিকে এটো খুব ভালদৰে চাবা এই এক্সাম্পলটো তেতিয়া তোমালোকে ভালদৰে বুজি পাবা ইয়াতে সো আমি এটা বহুপদ এটা দ্বিঘাত বহুপদ এটা লিখিছো হয়নে এই বহুপদটোৰ আকাৰ কেনেকুৱা ধৰণৰ y ax² bx + c bx + c এনেকুৱা আকাৰৰ আমি কি লিখিছো এটা বহুপদ এটা লিখিছো হয়নে গতিকে এই বহুপদটোৰ বিভিন্ন x ৰ বিভিন্ন মানৰ কাৰণে এই বহুপদটোৰ মানবোৰ লিখিছো আমি কি লিখিছো -2 ৰ কাৰণে বহুপদটোৰ মান y মান কিমান হৈছে 6 -1 ৰ কাৰণে 0 এটো উলিয়াব পাৰিবা তোমালোকে কেনে ধৰণে উলিয়াব পাৰিবা যদি x = -2 হয় তেনেহলে কেনে ধৰণে উলিয়াব পাৰিবা x = যদি তোমাৰ -2 হয় y = তুমি কেনে ধৰণে লিখিবা -2² -3 * 2 4 হয়নে এনে ধৰণে লিও এটো 4 হ'ব তোমাৰ এটো 6 হ'ব এটো -4 হ'ব গতিকে -4 6 হয়নে ইয়াতে আমি কি লিখিছো 6 লিখিছো গতিকে এনে ধৰণে তোমালোকে কি কৰিব পাৰিবা এই বিভিন্ন মান বিলাক উলিয়াই লব পাৰিবা হয়নে আমি কিমানৰ পৰা কিমানলৈকে উলিয়াই লৈছো -2 ৰ পৰা এফালে +5 লৈকে কি কৰিছো x ৰ মান বহাইছো আৰু বিভিন্ন ধৰণৰ পইণ্ট কেইটামান আমি কনসিডাৰ কৰিছো ঠিক আছে এই পইণ্ট কেইটা যদি আমি কি কৰিম এটা লেখৰ ওপৰত যদি আমি কি কৰিম বহুৱাই দিম তেনেহলে এই বহুপদটো যেটো পাইছো এই বহুপদটোৰ আমি চিত্ৰটো পাই যাম ই কেনেকুৱা দেখিবলৈ সেই বস্তুটো আমি পাই যাম আৰু এই বহুপদৰ যেটো লেখ পাম সেই লেখটো যদি x অক্ষ কোনো বিন্দুত কাটাকাটি কৰে সেই বিন্দুটোৰ যেটো আমি x ৰ ভ্যালু পাম সেই ভ্যালুটোই কি হ'ব এটোৰ কি হ'ব তোমাৰ এই বহুপদটোৰ শূন্য বুলি কোৱা হ'ব ঠিক আছে বুজি পাইছা নহয় কি কৈছো এতিয়া সো আমি এই বহুপদৰ যেটা মান পাইছো এই মান কেটা আমি বিন্দু কেটা ইয়াতে বহাব চেষ্টা কৰিম সো x ৰ মান আমি কি কৈছো -2 হয়না -2 + 6 বুলিছে -2 আৰু y ৰ মান কিমান বুলি কৈছে +6 বুলি কৈছে গতি এইখিনি লৈকে আহিব হয়নে তাৰ পিছত তোমাৰ কি কৈছে -1 বুলি কৈছে তাৰ পিছত কিমান 0 বুলি কৈছে এইটো এটা পয়েন্ট হ'ব হয়নে নহয় এইটো এটা পয়েন্ট হ'ব তোমাৰ তাছে x ৰ ভ্যালু যেতিয়া 0 হৈছে তোমাৰ y ৰ ভ্যালু কিমান হৈছে -4 হৈছে কিমান হৈছে এইফালে হ'ব তোমাৰ -4 যেতিয়া x ৰ ভ্যালু 1 বুলি কৈছে তেন্তে তোমাৰ y ৰ ভ্যালু কিমান বুলি কৈছে -6 বুলি কৈছে কিমান ইয়াৰ পৰা গৈ থকা একেবাৰে -6 তলৰ ফালে আছে তলৰ ফালে -6 মানে এইটো এটা বিন্দু পাইছো আমি হয়নে চাৰিটা বিন্দু বহুৱালো যেতিয়া x ৰ ভ্যালু 2 বুলি কৈছে আকৌ কিমান বুলি কৈছে 2 বুলি কওঁতেও 6 বুলি কৈছে x ৰ ভ্যালু যেতিয়া 3 হয় y ৰ ভ্যালু -4 হ'ব গতিকে পয়েন্টটো তোমাৰ এইখিনি মানৰ পয়েন্টটো হ'ব এইখিনি এটা পয়েন্ট হ'ব যেতিয়া x ৰ ভ্যালু 4 হয় y ৰ ভ্যালু 0 বুলি কৈছে 4 হলে 0 বুলি কৈছে যেতিয়া x ৰ ভ্যালু 5 হয় 5 হলে ইয়াৰ ভ্যালু 6 বুলি কৈছে 6 হলে তুমি এনেকে যাবা এইটো পয়েন্টত আহিব তোমাৰ একে লাষ্টৰ 5 আৰু 6 পয়েন্টটো হয়নে
বা মানকেইটা লিখি দিয়া নাই জাষ্ট পইণ্টকেইটা বহুৱাই দিছোঁ এই গোটেইকেইটা পইণ্ট যদি আমি কি কৰোঁ এতিয়া একফালৰ পৰা বহাই জইন কৰি গৈ থাকোঁ এইফালৰ পৰা হয়নে জইন কৰি গৈ থাকোঁ এনেকৈ নহয় দেই উল্টা পুল্টাকৈ নহয় এনেকৈ যদি এইফালৰ পৰা প্ৰথমতে এইটো বহুৱালোঁ ইয়াৰ পিছত আমি যিটো ছেকেণ্ডটো বহুৱাইছোঁ সেইটো জইন কৰিম এটাৰ পিছত যদি এটা আমি কি কৰি গৈ থাকোঁ জইন কৰি গৈ থাকোঁ তেনেহ'লে দেখিম কিবা এটা অৰ্ধবৃত্তৰ নিচিনা আমি এটা আকাৰ এটা দেখিম দেখিবা এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ দেখিছা এনেকুৱা ধৰণৰ হয়নে হয়নে নহয় কিবা মোনা এটাৰ নিচিনা আকাৰৰ নিচিনা কিবা এটা দেখিছানে গতিকে এনেকুৱা ধৰণৰ আমি কি পাম এটা লেখ পাম আৰু এই লেখটোৱে কি হ'ব তোমাৰ এই লেখটোৱে এই বহুপদটো তোমাৰ কি হ'ব লেখ চিত্ৰ হ'ব এই লেখ চিত্ৰটো আঁকিলা যেতিয়া এতিয়া এইটো আমি কি বুলি কনচিডাৰ কৰিছোঁ এক্স অক্ষ এইটো আমাৰ এক্স ডেছ এইটো ৱাই অক্ষৰ পজিটিভ অংশ এইটো ৱাই অক্ষৰ নিগেটিভ অংশ হয়নে এতিয়া এই লেখডালে এক্স অক্ষ কোনটো কোনটো বিন্দুত কাটিছে তোমালোকে খুব ভালদৰে দেখিছা চাগে এইটো এটা বিন্দুত হয়নে আৰু এইটো এটা বিন্দুত এই বিন্দুটোৰ স্থানাংক কিমান হ'ব চোৱাচোন এই বিন্দুটোৰ স্থানাংক 4 আৰু 0 আৰু এই বিন্দুটোৰ স্থানাংক তোমাৰ কিমান হয় -1 আৰু 0 হয়নে গতিকে এই বিন্দুকেইটা কি হ'ব তোমাৰ এই বহুপদটোৰ শূন্য হ'ব হয়নে নহয় গতিকে x ৰ কি মানৰ কাৰণে বহুপদটো শূন্য হৈ যাব x -1 হ'লে আৰু x যদি তোমাৰ কি হয় +4 হয় তেনেহ'লে এই বহুপদটোৰ মান কি হৈ যাব কমপ্লিটলি শূন্য হ'ব তোমালোকে এইকেইটা মান বহুৱাই চাব পাৰা ইয়াতে তেনেহ'লে তুমি y = 0 পাবা হয়নে গতিকে ইয়াতে যেহেতু আমি কি কনসিডাৰ কৰিছিলোঁ দ্বিঘাত বহুপদ কনসিডাৰ কৰিছিলোঁ হয়নে ax² + bx + c এনেকুৱা টাইপৰ গতিকে এনেকুৱা টাইপৰ বহুপদৰ কাৰণে আমি কি পালো দুটা শূন্য পালো বহুপদটোৰ কি পালো এটা -1 আৰু এটা +4 হয়নে নহয় দুটা বহুপদ পালো আমি আগতে যেতিয়া পঢ়িছিলো তেতিয়া আমি কি পাইছিলো যে বহুপদ এটা ৰৈখিক বহুপদ এটাৰ এটা শূন্য পাইছিলো হয়নে এটা বিন্দুতে হি x অক্ষ কাটিছিলে -3/2 হয়নে নহয় গতিকে দ্বিঘাত বহুপদৰ কাৰণে দুটা শূন্য এঘাত বহুপদৰ কাৰণে এটা শূন্য গতিকে যিমান এনৰ মান যিমান হয় গতিকে ৰৈখিক বহুপদ এটাৰ শূন্যৰ মানো হিমান হ'ব বুজি পাইছা কি কৈছো যদি n কিমান হয় n যদি 3 হয় তেনে শূন্য কিমান থাকিব তিনিটা শূন্য পইণ্ট থাকিব হয়নে নহয় এইটো কথা আমি ক'ব পাৰো নে নোৱাৰো গতিকে এইটো কথা আমি ক'ব পাৰো এটা কথা লিখিছো আচোন এইটোক আমি কি বুলি কৈছো এটা আধা বৃত্তৰ দৰে কৈছো এটো কি বুলি কয় অৰ্ধবৃত্ত বুলি কয় গতিকে এনেকুৱা ধৰণৰ ইকুৱেচন বা এনেকুৱা ধৰণৰ বহুপদ y = ax² + bx + c এনে ধৰণৰ লিখা আচোন এনে ধৰণৰ বহুপদৰ লেখচিত্ৰৰ আকাৰ এটা অৰ্ধবৃত্তৰ অধিবৃত্ত নিচিনা অধিবৃত্তৰ নিচিনা যাৰ কেনেকুৱা অধিবৃত্তৰ নিচিনা বুলি কৈছো হয় গতিকে অধিবৃত্তটো আৰু এই অধিবৃত্তটো এই যেটো অধিবৃত্ত পাইছো আমি এই অধিবৃত্তটো তোমাৰ কেনেকুৱা হ'ব পাৰে কেতিয়াবা এনেকুৱা হ'ব পাৰে এনেকুৱা ইউ টাইপৰ হ'ব পাৰে কেতিয়া হ'ব যেতিয়া a = 0 হ'ব আৰু কি হ'ব পাৰে তোমাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে কেতিয়া যেতিয়া তোমাৰ a is less than 0 হয়নে গতিকে আমি কি কৰিম এতিয়া এই দ্বিঘাত বহুপদ যে আছে এই দ্বিঘাত বহুপদৰ বিভিন্ন ধৰণৰ আমি লেখৰ কথা আলোচনা কৰিম হয়নে আমি এটা লেখৰ কথাই আলোচনা কৰিছিলো গতিকে এই দ্বিঘাত বহুপদটো কেনেকুৱা ধৰণৰ আমি কি কৰিম দ্বিঘাত বহুপদ পাও সেই বহুপদ বিলাকৰ লেখ চিত্ৰ কেনেকুৱা ধৰণৰ পাও সেই বিষয়ে আমি কি কৰিম এতিয়া
আলোচনা কৰিম গতিকে প্ৰথমতে তোমালোকে কি কৰা মই যেটো এক্সাম্পল লৈ পেলাই দ্বিঘাত বহুপদৰ যেটো এক্সাম্পল লৈ পেলাই এটা লেখ চিত্ৰ আঁকি দেখুৱাইছো নহয় এই লেখ চিত্ৰটো তোমালোকে আঁকি লোৱা ঠিক আছে আৰু এইখিনি কথা লিখি থবা আৰু ইয়াতে লিখিবা উক্ত দিয়া উক্ত বহুপদটোৰ দুটা শূন্য থাকিব ক'ৰ পৰা ক'ব পাৰো এই কথাটো লেখ চিত্ৰৰ পৰা ক'ব পাৰো হয়নে গতিকে এইখিনি কথা তোমালোকে আগতে লিখি লোৱা এতিয়া আমি কি কৰিম দ্বিঘাত বহুপদৰ বিভিন্ন ধৰণৰ লেখ চিত্ৰৰ কথা আলোচনা কৰিম আৰু এই লেখ চিত্ৰৰ পৰা আমি এটা মন্তব্য লিখিম সেই মন্তব্যটোই মেইন বস্তু হেতু কথা মনত ৰাখিলে আৰু এইবিলাক নাজানিলেও হ'ব দৰকাৰ জানাটো দৰকাৰ গতিকে মই পঢ়াই দিছো কিন্তু প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে সেই মন্তব্যটো তোমালোকে জানিব লাগিব ঠিক আছে গতিকে আমি আৰম্ভ কৰিছো আমাৰ লেখ চিত্ৰৰ পৰা গতিকে দ্বিঘাত বহুপদ কেনেকুৱা ধৰণৰ হ'ব পাৰে চাবা কেতিয়াবা দ্বিঘাত বহুপদ বিলাক তোমালোকৰ এটো x অক্ষ এটো তোমাৰ y অক্ষ এইবিলাক মই বাৰে বাৰে লিখি না থাকো তোমালোকে বুজি লবা হয়নে দ্বিঘাত বহুপদ কেতিয়াবা তোমালোকৰ এনেকুৱা ধৰণৰ উল্টা ধৰণৰ অধিবৃত্ত হ'ব পাৰে নে নোৱাৰে গতিকে এনেকুৱা ধৰণৰ অধিবৃত্ত হলে তোমাৰ কেইটা শূন্য হ'ব দ্বিঘাত বহুপদটোত কেইটা শূন্য থাকিব দুটা কিহৰ কাৰণে ই x অক্ষত কিহত কাটিছে দুটা বিন্দুত কাটিছে কি বিন্দুত এইটো এটা x2 আৰু এইটো এটা x1 দুটা বিন্দুত কাটিছে হয়নে নহয় ঠিক সেইদৰে বহুপদটো যদি লেখ চিত্ৰটো যদি তোমাৰ এনেকুৱা আকাৰৰ হয় ওপৰৰ মুৱা কৰি থাকে u2 হয়নে তেতিয়া হলেও তোমাৰ কেইটা বিন্দু থাকিব 0 বিন্দু কেইটা থাকিব শূন্য বিন্দু দুটা থাকিব কিহৰ কাৰণে ই x অক্ষক এই অধিবৃত্তটো x অক্ষক কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে এটা আৰু এটো দুটা এটো x1 বুলি কনসিডাৰ কৰা এটো x2 বুলি কনসিডাৰ কৰা হয়নে দুটা শূন্য থাকিব সো শূন্য কিমান হ'ব ইয়াতে শূন্য ইয়াতে বহুপদৰ শূন্য কিমান হ'ব দুটা ইয়াতে শূন্য কিমান হ'ব বহুপদৰ দুটা হয়নে আকৌ বহুপদটোত যদি তোমাৰ এনেকুৱা ধৰণৰ হয় ই জাস্ট কি কৰিছে এনেকুৱা ধৰণৰ বহুপদ যদি হয় জাস্ট xক যদি জাস্ট চুই গৈছে এনেকুৱা ধৰণৰটো হ'ব পাৰে বহুপদটো হয়নে নহয় হ'ব পাৰে এটো যদি তোমাৰ x অক্ষ হয় এটো যদি তোমাৰ y অক্ষ হয় এনেকুৱা ধৰণৰ এটা বহুপদ থাকিব পাৰে এই বহুপদটো কি কৰিছে লেখ চিত্ৰটো x অক্ষত জাস্ট এটা বিন্দু চুইছে চুই পেলাই আকৌ তলৰ ফালে নামি আহিছে এনেকুৱা ধৰণৰ কি থাকিব পাৰে তোমাৰ বহুপদ থাকিব পাৰে গতিকে এই বহুপদটোৰ ক্ষেত্ৰত ই x অক্ষ কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে x1 বিন্দুতে কাটিছে গতিকে ইয়াতে শূন্য কিমানটা হ'ব বহুপদৰ শূন্য কিমানটা হ'ব এটা হ'ব কিহৰ কাৰণে কাৰণ ই x অক্ষ কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে যদিহে তোমাৰ ইয়াৰ উল্টাটো হয় ইয়াক যদি আমি উল্টাই দিও মানে যদি আমি কি কৰো ইয়াক এনেকুৱা ধৰণে দিও এটো x এটো y এটো x দিস এটো তোমাৰ y দিস এনেকুৱা ধৰণৰ যদি আমি লেখ চিত্ৰ এটা ৰাখো এটো কি হ'ব তোমাৰ দ্বিঘাত বহুপদৰে এটা কি লেখ চিত্ৰ ইয়াতে কি হৈছে চোৱাচোন ইয়াতে এই বহুপদৰ যেটো লেখ হয় এই লেখটো x অক্ষ জাস্ট এটা বিন্দুত চুই গৈছে কোনটো বিন্দু এটা বিন্দু x1 বিন্দু গতিকে যেটো এটা বিন্দুত চুই গৈছে গতিকে বহুপদৰ শূন্য কিমান হ'ব বহুপদৰ শূন্য কিমান হ'ব কিমানটা হ'ব বহুপদৰ শূন্য এটা হ'ব কিহৰ কাৰণে কাৰণ ই x অক্ষক এটা বিন্দুত কাটিছে হয়নে নহয় গতিকে আকৌ যদি আমি কনসিডাৰ কৰো এনেকুৱা ধৰণৰ কেতিয়াবা যে এনেকুৱা ধৰণৰো কেতিয়াবা কি থাকে দ্বিঘাত বহুপদৰ লেখ থাকে ইয়াতে সচত এই দ্বিঘাত বহুপদটো ইয়াতে এটো যদি x বুলি কনসিডাৰ কৰে এটো y x দিস y দিস এই দ্বিঘাত বহুপদটো x অক্ষক চুইছে নেকি নাই চোৱা x অক্ষক কোনো বিন্দুতেই কাটাকাটি কৰা নাই হয়নে নহয় গতিকে যেহেতু x অক্ষক কোনো বিন্দুতেই কাটাকাটি কৰা নাই গতিকে এই লেখটোৰ বহুপদৰ শূন্য কিমান হ'ব এই বহুপদটোৰ শূন্য কিমান হ'ব কিমানটা হ'ব শূন্য যেহেতু এটা বিন্দুত কাটা নাই গতিকে কিমানটা হ'ব
শূন্যটা ইয়াৰ কোনো ধৰণৰ শূন্য ভ্যালু নাথাকে ঠিক সেইদৰে তুমি যদি এনেকুৱা ধৰণৰ লেখ পোৱা এই লেখটোকে যদি উলটাই দিয়া এনেকুৱা ধৰণৰ লেখ পোৱা এই ফালৰ পৰা চোৱাচোন ই x অক্ষ কাটিছে নেকি নাই কাটা গতিকে এই ক্ষেত্ৰটো তোমাৰ কি হ'ব এটো x দিছ এটো y দিছ এনেকুৱা ধৰণৰ যদি বহুপদ থাকে দ্বিঘাত বহুপদ হ'ব হেতু হয় নে নহয় দ্বিঘাত বহুপদ হ'ব কিন্তু ইয়াত বহুপদৰ শূন্য কিমানটা হ'ব বহুপদটোৰ শূন্য কিমান হ'ব কিমানটা হ'ব শূন্যটা হ'ব কিমানটা শূন্যটা হয়নে গতিকে দ্বিঘাত বহুপদৰ এইবিলাক বিভিন্ন ধৰণৰ আকাৰ লেখৰ বিভিন্ন ধৰণৰ আকাৰৰ কথা আলোচনা কৰিলো এই আকাৰকেইটাৰ পৰা আমি কি ক'ব পাৰো চোৱাচোন ইয়াত ম্যাক্সিমাম সৰ্বাধিক কিমানটা শূন্য পাইছো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত দুটা পাইছো আৰু শব্দ সৰ্বনিম্ন কিমান পাইছো শূন্যটা মানে যদি তোমাক বহুপদ এটা দিয়া থাকে বহুপদ এটা দিয়া আছে হয়নে px এই px বহুপদটো যদি মাত্ৰা কিমান হয় তোমাৰ 2 হয় তেনে সৰ্বাধিক শূন্য কিমান হ'ব সৰ্বাধিক শূন্য শূন্যৰ সংখ্যা 2 হ'ব হয়নে নহয় সৰ্বাধিক শূন্য আমি কিমান পাইছো ইয়াতে 2 পাইছো আৰু সৰ্বনিম্ন শূন্যৰ সংখ্যা আমি কিমান পাইছো 0 লৈকে পাইছো হয়নে না গতিকে ইয়াতে যদি আমি মাত্ৰাৰ হলনি 2 ৰ হলনি মাত্ৰা যদি n কনসিডাৰ কৰো তেনলে সৰ্বাধিক শূন্য কিমান হ'ব n হয়নে গতিকে এইখিনিৰ পৰা আমি কি ক'ব পাৰো যদি তোমাৰ এটা px এটা বহুপদ আছে যাৰ মাত্ৰা কি n হয় মানে কি n ঘাতৰ যদি তোমাৰ বহুপদ এটা থাকে তেনলে সেই বহুপদটো তোমাৰ সৰ্বাধিক কি হ'ব শূন্যৰ সংখ্যা কিমান হ'ব n হ'ব হয়নে গতিকে এইখিনি লিখি লোৱা তাৰ পিছত মই সেই মন্তব্যটো লিখাই দিম প্ৰশ্নত এনেকুৱা ধৰণে আহিব তোমাক গ্ৰাফ এটা দেখুৱাই দিব সেই গ্ৰাফটো কিমানটা বিন্দুত কাটাকাটি কৰিছে x অক্ষ গতিকে সেই মতে তুমি কি উলিয়াব লাগিব যে তাৰ সৰ্বাধিক শূন্যৰ সংখ্যা কিমান সেই কথাটো তুমি লিখিব লাগিব আগতে তোমালোকে এই গ্ৰাফ কেইটা লিখি লোৱা সো গতিকে মই ইয়াতে তোমালোকৰ মন্তব্যটো লিখিছো ইয়াতে হে মন্তব্যটো কি লিখিছো চোৱাচোন যে n মাত্ৰাৰ px বহুপদৰ লেখটোৱে x অক্ষ খুব বেছি মানে সৰ্বাধিক nটা বিন্দুত কাটে গতিকে আমি লিখিব পাৰো গতিকে n মাত্ৰাৰ বহুপদৰ খুব বেছি nটা শূন্য থাকিব হয়নে গতিকে তোমাক যদি এটা বহুপদ এটা দিয়া থাকে px বহুপদ এটা দিয়া থাকে যাৰ মাত্ৰা যদি তোমাক কি বুলি কয় মাত্ৰা যদি n বুলি কয় তেনে হলে হি x অক্ষ কিমানটা বিন্দুত কাটিব x অক্ষ কি কিমানটা বিন্দুত কাটিব x অক্ষ nটা বিন্দুত কাটিব কিমানটা nটা বিন্দুত কাটিব কিমানটা বিন্দুত nটা বিন্দুত কিমান ম্যাক্সিমাম nটা বিন্দুত আৰু মিনিমাম 0 0ৰ পৰা nটা বিন্দুলৈকে কাটিব পাৰে আৰু গতিকে তোমাৰ সেই বহুপদটোৰ শূন্য কিমানটা হ'ব শূন্য কিমান হ'ব n ৰ পৰা 0 টালে বুজি পাইছা এইখিনি কথা যদি তোমাৰ ত্ৰিঘাতৰ এটা কি হয় বহুপদ হয় যদি তোমাৰ x³ twice x plus 4 এনেকুৱা ধৰণৰ হয় ইয়াৰ ম্যাক্সিমাম শূন্য কিমান হ'ব 3টা আৰু মিনিমাম শূন্য কিমান হ'ব 0টা হয়নে এইখিনি কথাকে কৈছো এই গ্ৰাফটো কিতাপত দিয়া আছে এনেকুৱা ত্ৰিঘাতৰ গ্ৰাফ হলে কেনেকুৱা ধৰণৰ হয় গতিকে তোমালোকে হেতু চাই লবা ভালদৰে গতিকে এই মন্তব্যটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত আমি এক্সাৰসাইজ 2.2 আলোচনা কৰিম হয় 2.2 কি কোৱেশ্চন দিয়া আছে হেখিনি আমি সলভ কৰিব ট্ৰাই কৰিম সো মোৰ অলপ ভুল হৈছিলে এটো এক্সাৰসাইজ 2.1 হয় 2.2 নহয় গতিকে 2.1 ত কি সুধিছে এটা কোৱেশ্চন দিছে একেবাৰে সহজ কোৱেশ্চন সুধিছে তলৰ এই গ্ৰাফ 6টা গ্ৰাফ দিছে হয়নে এই 6টা গ্ৰাফৰ পৰা তোমাক উলিয়াব দিছে যে প্ৰতিটো গ্ৰাফত কিমানটা শূন্য থাকিব পাৰে বুজিছা সো প্ৰথমটো গ্ৰাফ দিয়া আছে এটো x অক্ষ এটো y অক্ষ বুলি কনসিডাৰ কৰি লবা এইটো গ্ৰাফ দিয়া আছে তোমাক চোৱাচোন গতিকে এই গ্ৰাফটো x অক্ষ কোনবা বিন্দুত কাটিছে নেকি নাই কাটা গতিকে এই গ্ৰাফটো তোমাৰ শূন্য কি হ'ব এই বহুপদটোৰ সো বহুপদৰ শূন্য কিমান হ'ব বহুপদ তুমি লিখিব না লাগে px ৰ
শূন্য কিমান হ'ব 0টা কিমানটা 0টা হয়নে যদি কোনো বিন্দুতে কাটা নাই সেই কথাখিনি তোমালোকে লিখিবা আকৌ এই গ্ৰাফটো চাচোন এই গ্ৰাফটো ক'ত কাটিছে x অক্ষ এটো y অক্ষত কাটিছে হয়নে y ডেশ এটো x অক্ষক কাটিছে x অক্ষক কোন বিন্দু কাটিছে ইয়াতে কাটিছে এটা বিন্দুত কাটিছে সো px ৰ শূন্য কিমান হ'ব ইয়াতে 1 হ'ব px ৰ শূন্য কিমান হ'ব ইয়াতে এটা ইয়াতে চোৱাচোন কিমানটা বিন্দুত কাটিছে এইটো এটা বিন্দুত কাটিছে এটো y অক্ষক কাটিছে এটো x অক্ষ এটো দুটা এটো তিনিটা হয়নে ইয়াতে শূন্যৰ সংখ্যা বহু px ৰ শূন্য কিমানটা হ'ব তিনিটা ঠিক আছে ইয়াতে কিমানটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে এটো দুটা বিন্দুত গতিকে শূন্য কিমানটা হ'ব ইয়াতে দুটা হ'ব কিমানটা দুটা ঠিক আছে ইয়াতে কাটিছে এটা বিন্দুত দুটা বিন্দুত তিনিটা বিন্দুত চাৰিটা বিন্দুত গতিকে ইয়াতে কিমানটা হ'ব চাৰিটা ইয়াতে কাটিছে এটা দুটা তিনিটা গতিকে ইয়াতে কিমান হ'ব তিনিটা কি থাকিব বহুপদৰ শূন্য হ'ব হয়নে এনে ধৰণে আমি কি কৰিব পাৰো কোন এটা গ্ৰাফৰ পৰা হে গ্ৰাফত কিমানটা শূন্য আছে হেতু আমি কি কৰিব পাৰো হে বহুপদটোৰ কি কৰিব পাৰো কিমানটা শূন্য আছে সেই কথা আমি উলিয়াব পাৰো বুজি পালা নহয় গতিকে এই প্ৰশ্নখিনি তোমালোকে ভালদৰে পঢ়িবা গ্ৰাফৰ কথা জানিবই লাগিব অকমান কিতাপখন পঢ়ি চাবা যেনে ধৰণে তোমালোকে পঢ়ি বেলেগ সায়েন্স টাইন্স এবিলাক পঢ়া না তেনে ধৰণে কিতাপখন অকমান ৰিডিং মাৰি চাবা তেতিয়া তোমালোকে এইখিনি বস্তু বুজিবলৈ সহজ হ'ব বুজি পাইছানে গতিকে আজিলৈকে এই ক্লাছটো এইখিনিতে এৰিছো নেক্সট ক্লাছ 2.2 আমি আৰম্ভ কৰিম বহুপদৰ হয়নে নহয় বহুপদ আগতে পাইছাই তোমালোকে ক্লাছ 9ত গতিকে নেক্সট ক্লাছটো 2.2 এক্সাৰসাইজ আৰম্ভ কৰিম গতিকে আজিলৈকে এৰিছো এইখিনিতে আৰু তোমালোক যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকে ভিডিওৰ আপডেটবোৰ পাই থাকা হয়নে তে ৰেগুলাৰ পঢ়ি গৈ থাকিবা ঘৰতে সেফ থাকা আৰু নেক্সট ক্লাছত লগ পাম টিল দেন থ্যাংক ইউ